Sakani na salam ya getal pa video na sakani kon cak suinga dal ba nak sunanga gi sa video ko rabai nga jian fadarani gemen alga naha unagriba jian asamo Don Bosco skulang dongachum warangni kosako banga skulang kon jegalani ko yamandi dakinga jeni bimungan Saitaranjon Bora ninba ongachum wan gisa Guwahati Sondrapuru Don Bosco skulu onga obostani gemen aro fadarang ara mai rakba khamrangko kachum mai deki dakachum yarangni gemen aga nanga saksa mandini aga naniko nasung sakantin kenang nageta mangen tau nasuna chiguma kepa video ni clips ko misokatinga. নমস্কাৰ ৰিংকুমণি দাস আমাৰ লগত আছে আজি। নমস্কাৰ। আজি বিশেষ আপোনালোকৰ আগত ৰিংকুমণি দাস ডাঙৰীয়াক মই চিনাকি কৰাই দিব খুজিছোঁ। আপোনালোকে হয়তো মন কৰিছে দুদিন আগতে আমি সামাজিক মাধ্যমত এটি পোষ্ট কৰিছিলোঁ যে চন্দ্ৰপুৰত থকা ডন বস্কো স্কুলত চন্দ্ৰপুৰত থকা খ্ৰীষ্টিয়ান মিছনাৰীৰ দ্বাৰা পৰিচালিত চন্দ্ৰপুৰ মানে গুৱাহাটীৰ পৰা ওচৰ দাঁতিকাষৰত খ্ৰীষ্টিয়ান মিছনাৰীৰ দ্বাৰা পৰিচালিত ডন বস্কোৰ দ্বাৰা পৰিচালিত ডন বস্কো খ্ৰীষ্টিয়ান মিছনাৰী শিক্ষা অনুষ্ঠানখনত কি ধৰণে এগৰাকী হিন্দু শিক্ষকক অত্যাচাৰ কৰা হৈছিলে আজি তেওঁ সেই কথাখিনি আপোনালোকৰ আগত ক'ব। আমি যিটো প্ৰক্ৰিয়া কৰিছোঁ তেওঁলোকে যে সৰস্বতী পূজা পাতিব নোৱাৰোঁ বুলি কৈছে, নাপাতো বুলি কৈছে, তেওঁলোকে মাইনৰিটিৰ কথা কৈছে। ঠিক আছে, মাইনৰিটি হ'লেও তেওঁলোক মাইনৰিটি হোৱাৰ আগতে প্ৰথমে তেওঁলোক ভাৰতীয় আৰু ভাৰতীয় সংবিধানে কি কৈছে আৰ্টিকল 51A তেওঁলোকে পঢ়ি ল'ব পাৰিব। আৰু এই যে তেওঁলোকে যি ধৰণে তেওঁলোকৰ এক্সক্লুচিভ খ্ৰীষ্টিয়ান এজেণ্ডা তেওঁলোকে চলাই গৈছে সেই কথাটোৱে আৰ্টিকল 14, 15, 21 এইবোৰ কেনে ভাইলেট কৰিছে আৰু আহি থকা আৰু যিটো আমাৰ মৌলিক দায়িত্ব আৰু কৰ্তব্য আছে সংবিধানৰ প্ৰতি আৰ্টিকল 51ত যিখিনি কথা কৈছে সেইখিনিও তেওঁলোকে ভাইলেট কৰিছে। গতিকে এই গোটেই কথাখিনি কি ঘটিছিলে, ডন বস্কোত কি ঘটে, ডন বস্কো শিক্ষা অনুষ্ঠানত খ্ৰীষ্টিয়ান মিছনাৰী শিক্ষা অনুষ্ঠানত শিক্ষাৰ নামত কি ঘটে। এগৰাকী শিক্ষক সেইখন স্কুলত শিক্ষকতা কৰিছিলে 4 বছৰ কাল ডন বস্কো চন্দ্ৰপুৰত তেওঁ শিক্ষকতা কৰিছিলে। আজি তেওঁৰ মুখেৰে আপোনালোকক শুনক, তেওঁ মুকলিকে এইকাৰণে ক'ব খুজিছে যে অসমীয়াৰ চেতনাটো জাগ্ৰত হওক, অসমীয়াই বুজি পাওক, সনাতন হিন্দু ধৰ্মীয় মানুহখিনিয়ে অনুভৱ কৰক কি চলিছে। আকৌ কৈছোঁ, খ্ৰীষ্টিয়ান ধৰ্মৰ বিৰুদ্ধে আমি নহয়, খ্ৰীষ্টিয়ান ধৰ্ম কৰ্মকাণ্ডক লৈ আমাৰ কোনো ক'বলগীয়া নাই, তেওঁলোকে ধৰ্ম কৰ্ম কৰক, কিন্তু শিক্ষা অনুষ্ঠান ধৰ্ম অনুষ্ঠান নহয়। সেইকাৰণে শিক্ষা অনুষ্ঠানো বেলেগ, ধৰ্ম অনুষ্ঠানো বেলেগ। আমি খ্ৰীষ্টিয়ানৰ ধৰ্ম অনুষ্ঠান বুলি ক'লে গীৰ্জাকে বুজি পাওঁ, তো গীৰ্জাক লৈ আমাৰ ক'বলগীয়া একো নাই। কিন্তু শিক্ষা অনুষ্ঠানত য'ত 80% মেজৰিটি মানে হিন্দু ল'ৰা ছোৱালী বা অন্যান্য ধৰ্মৰ ল'ৰা ছোৱালী, তেনে ক্ষেত্ৰত মাইনৰিটি হোৱাৰ সুবিধা বুলি কয়, মাইনৰিটি বুলি কৈ কেনেকৈ পাৰে বাৰু। যি নহওক সেইবোৰ কথা আহিব, আমি বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আজি আপুনি ৰিংকুমণিৰ মুখেৰে শুনক অকণমান, ৰিংকুৱে আপোনালোকৰ কথাখিনি। নমস্কাৰ, মোৰ নাম হ'ল ৰিংকুমণি দাস। মই ডন বস্কো চন্দ্ৰপুৰৰ স্কুলত এজন ছায়েন্স টিচাৰ হিচাপত কাম কৰিছিলোঁ। তো 2 বছৰ আগতে স্কুলত পৰা মই বাদ দিলোঁ। কিমান চনৰ পৰা কিমান চনলৈ? মই আপোনাৰ 2016 পৰা 2021লৈ কৰিলোঁ। তো বস্তুটো কেনেকৈ হ'ল, স্কুলত মানে যেতিয়া প্ৰথম মই পাইছিলোঁ তেতিয়া মানে মোৰ মানে বহুত ভাল পাইছিলোঁ যে ঠিক আছে এটা মিছনাৰী স্কুলত কৰিম, এটা ভাল নতুন এটা এক্সপিৰিয়েঞ্চ হ'ব। কিন্তু যেতিয়া প্ৰথম গ'লোঁ, প্ৰথমটো ঠিকেই লাগিল। তাৰপিছত লাহে লাহে যেতিয়া মই সিহঁতৰ কিছুমান কৰ্মবিলাক দেখিলোঁ, মানে বস্তুটো কমপ্লিটলি কি কৰে, সিহঁতি মানে শিক্ষা অনুষ্ঠানত আপোনাৰ ধৰ্মক লৈ পিনে সিহঁতি বহুত মানে খেলি মেলি কৰে। মানে কথাটো এনেকৈ হ'ল, ছাপ'জ যদি আমাৰ হিন্দু ল'ৰা ছোৱালীবিলাকে ছাপ'জ যদি আপোনাৰ পূজা কৰি আহে, ফুট লৈ আহে, হাতত যদি কিবা এটা বান্ধি আহে, ইয়াৰ গলত ৰক্ষাসূত্ৰ, আৰু আপোনাৰ গলত যদি কিবা এটা ভগৱানৰ কিবা যদি মালাও পিন্ধি আহে, সেইবিলাক অথৰিটি নিদিয়ে। আৰু যদি ছিঙি পেলাই তাৰপিছত আৰু ডাঙৰ প্ৰব্লেমটো কি হ'ল, কোনো টিচাৰে এইটো আগেইনষ্টত নকৰে। তো মই কি হ'লোঁ, মই বস্তুটো চাই আছিলোঁ, কিন্তু কেতিয়াবা কি হয়, কেতিয়াবা মিটিংবিলাকত মই এই কথাটো উঠাওঁ যে নহয়, আমি এতিয়া মই নিজে এটা কেন্দ্ৰীয় বিদ্যালয়ৰ ষ্টুডেণ্ট হয়। আমি যেতিয়া স্কুলত পঢ়িছিলোঁ, আমি এটা বস্তুৱে শিকিছিলোঁ, ভাৰত হমাৰী মাতা হে। চব ধৰ্মক আমি ৰেচপেক্ট কৰিব শিকিছিলোঁ। তেতিয়া আমাৰ টাইমত ধৰ্ম, তো আমি মানে কোনো ফালৰ পৰা কোনো এটা ৰিলিজিয়াছ হওক, কোনোবা বেলেগ ধৰ্মক আমি কিবা বেয়াকৈ চোৱাও নাই, বেলেগে কোৱা নাই। কিয় মানে আমি স্কুল মানে কি এটা মন্দিৰ, তাতে আমি প্ৰশিক্ষণ ল'ব যাওঁ, ল'ৰা ছোৱালীবিলাক আমাৰ কাৰণে চব সমান, জ্ঞান বিলাব। সেই কথাটো কি হ'ল, যেতিয়া মই কথাটো উঠালোঁ, তেতিয়া কি হ'ল, অবজেকশ্যনছবিলাক অহা আৰম্ভ হ'ল। তেতিয়া মই মানে একদম বিৰোধী হৈ গ'লোঁ। মানে তেতিয়া মানে মোৰ ওপৰত বিভিন্ন কিবা কিবি মানে চাৰ্জেছ লগাব লগা হ'ল যে আপুনি ভালকৈ ক্লাছ নকৰে, আপুনি ছোৱালীৰ ওপৰত বেয়াকৈ, মানে চব ফালৰ পৰা সিহঁতি চেষ্টা কৰিলে, মানে চব ফালৰ পৰা। তথাপি মানে হাৰ মানে নাই, কৰি আছোঁ। তাৰপিছত লকডাউন লাগোঁতে
কি হ'ল এতিয়া বস্তুটো এনেকৈ হ'ল আপোনাৰ লকডাউন খোলাৰ পিছত যেতিয়া আমি আহিলোঁ অহাৰ পিছত কেতিয়াবা কি হয় মই গুৱাহাটী বা চন্দ্ৰপুৰ আহোঁ এতিয়া মই বুলি নাই আৰু একজন মাষ্টৰ আহে তেখেতৰ নামটো মই উল্লেখ নকৰোঁ তেখেতেও আহে তেখেতে মানে বয়সস্থ মানে তেখেতেও আহে তো আমাৰ কি হয় কেতিয়াবা আপোনাৰ পানীখেতি ৰেল গেটতো আপোনাৰ দেৰি হৈ যায় তাতে ৰেলটো আহিলে আপোনাক মোটামুটি 10 মিনিট 10 মিনিটৰ বা 15 মিনিটৰ কাৰণে বন্ধ কৰি দিয়ে বন্ধ কৰি দিয়াৰ কাৰণে কি হয় আপোনাৰ দেৰি হয় সেইটো আপোনাৰ ফাদাৰবিলাকো জানে চিষ্টাৰবিলাকো জানে গাৰ্জেনবিলাকো জানে এইটো কথাটো দেৰি হয় তো আমি যেতিয়া সোমাইছিলোঁ সোমোৱা সময়তে যেতিয়া ইণ্টাৰভিউ হৈছিলে এইটো বস্তু মই তেতিয়া ফাদাৰক কৈছিলোঁ কেতিয়াবা আমাৰ দেৰি হ'ব পাৰে কিয় মানে আমি ৰেল গেটটো পাৰ কৰি আহিব লাগে যেতিয়া আমাক সোমাই দিলে তেতিয়া অবজেকশ্যন একো নাছিলে ঠিক আছে হ'ব এক্সেপশ্যন ৰখা যাব আপোনালোকে দূৰৰ পৰা ঠিক আছে কিন্তু কি হ'ল যেতিয়া নতুন ফাদাৰ এটা আহিলে আমাৰ 2019ত অহাৰ পিছত মানে তেখেতৰ মানে কথাবিলাক বেলেগ হোৱা হ'ল তেখেতে মানে তেখেতৰ নাম হ'ল ফাদাৰ আৰক্ষ স্বামী কনভাৰ্ট তো বস্তুটো কি হ'ল তেখেতে মানে চব বস্তুত অবজেকশ্যন কৰা হ'ল তেতিয়া মানে তামিলিয়ান হয় তাৰপিছত তামিলনাডু হয় মানে মানুহটো যেতিয়া প্ৰথম আহিলে মানে মোৰ ভাল লাগিলে আৰু চবৰ লগত গুলি মিলি থাকিছে কিন্তু ভিতৰখন যে তেখেতে ইমান ক'লা হ'ব মই বস্তুটো গম পোৱা নাছিলোঁ তাৰপিছত কি হ'ল তেখেতৰ লগত আৰু এটা চিষ্টাৰ আছিলে চিষ্টাৰ অৰ্পিতা বুলি যিকেইটা ষ্টুডেণ্টে তাতে পঢ়ি আছে ইয়া পঢ়ি ওলাইছে সিহঁতি কিন্তু গম পাব চিষ্টাৰ অৰ্পিতাৰ কথা তেখেতেও আহিলে তাৰপিছত কি হ'ল তেখেতে মানে সেই আৰম্ভ কৰিলে ক্লাছসমূহত যায় কোনোবা যদি হিন্দু ল'ৰা ছোৱালীবিলাকে যদি হাতত যদি ৰক্ষাসূত্ৰ পিন্ধিছে ইয়াৰ গলত কিবা মালা লৈছে ভগৱানক ছিঙি দিয়ে সেইবিলাক কয় যে এইবিলাক স্কুলত নচলে মই তেতিয়া চিষ্টাৰ অৰ্পিতাক সুধিছিলোঁ যদি আমাৰ বস্তুবিলাক ছিঙি দিয়ে তেনেহ'লে হোষ্টেলত থকা হিন্দু ষ্টুডেণ্টবিলাকক বাইবেল আৰু ক্ৰছ কিয় ল'ব দিয়ে বাধ্যতামূলক নেকি এইটো বাধ্যতামূলক ল'বই লাগিব স্কুলত ক্ৰছ আৰু বাইবেল ল'বই লাগিব বাধ্যতামূলক মই সেইটো কাৰণে তেখেতলৈ টকা যাবই লাগিছিলোঁ মই কৈছিলোঁ মেট্ৰ' চিষ্টাৰ এইটোও কওঁ আপুনি ঠিক আছে এইটো ছিঙিছে ঠিক আছে ৰুল নাই স্কুলত অ'কে ন' অবজেকশ্যন কিন্তু মই এটা কথা কওঁ মানে হিন্দু ধৰ্ম একো কৰিব নোৱাৰে কিন্তু খ্ৰীষ্টিয়ান ধৰ্ম চব কৰিব পাৰে তাৰপিছত কি হ'ল তেখেতে মানে ফাদাৰৰ লগত মানে কিবা যোগাযোগ হ'ল নেকি তাৰপিছত কি হ'ল কেতিয়াবা মই ফুট লৈ যাওঁ মই অভিয়াছলি কেতিয়াবা ৰেল গেটৰ ওচৰত পানীখেতি ৰেল গেটৰ ওচৰত ৰেল ৰখি যায় পুলিচ থানা লাগি আছে তাত লগতে মন্দিৰ এটা লাগি আছে তো মই 10 মিনিট 15 মিনিট ৰখাত কেৱল মই 2 মিনিটৰ কাৰণে পূজা কৰি লওঁ তো ফুট লৈ লওঁ তো যেতিয়া ফুট লৈ যাওঁ তো সেইটো কাৰণে অবজেকশ্যন ছাৰ আপুনি ফুট কিয় লয় তো মই ক'লোঁ ফুট লোৱাটো কি ডাঙৰ কথা হ'ল তাৰপিছত মানে এনেকুৱা সিহঁতি দেখায় যে আমি হিন্দু মানে কমপ্লিটলি ইগন'ৰ কৰোঁ কিন্তু ইগন'ৰ নকৰে সিহঁতি ইমান মিঠাকৈ কথাবিলাক ক'ব যে আপুনি যদি ফুট লৈছে আপোনাৰ ঘাম ওলাব মানে বাহিৰত ইমান মিঠাকৈ কয় কিন্তু ভিতৰি মানে সিহঁতি যিমান পাৰে মানে নষ্ট কৰিব বিচাৰে আৰু মানে দবাব বিচাৰে যিমান পাৰে দবাব বিচাৰে তাৰপিছত কি হ'ল মোক এনেকৈ কথাটো কৈছে যে আপুনি যদি ফুট লৈছে ঘাম ওলাব মানে কপালটো ৰঙা হৈ যাব আপোনাৰ চুলাত দাগ লাগিব কিন্তু কি হয় মই চব সিহঁতক যিমান সিহঁতে মোক কয় চবৰ মই উল্টা কথাটো কওঁ মই কওঁ কি মই ৰুমাল আনো ৰুমালটো ইউজ কৰিম তাৰপিছত সেইটো মতে কেনেকৈ মই ফুটটো মুচি দিব লাগে কিন্তু মই কৈছোঁ সেইটোতো ফুটৰ লগততো মতলব নাই মই এটা শিক্ষক হৈ মোক পঢ়াব আহিছোঁ মই যিমান জানো যে মোৰ ল'ৰা ছোৱালীবিলাকে শিকিব লাগে মানে এটা বস্তু মন কৰিছেনে ফুট লোৱাটোৰ পৰা আৰম্ভ কৰি হাতত এনেকুৱা ৰকচা সূত্ৰ বান্ধালৈকে ডিঙিত আমাৰ হিন্দুৰ মালা পিন্ধালৈকে ভগৱানৰ লকেট থকা পিন্ধালৈকে সমস্যা তেওঁলোকৰ সিমানখিনিও তেওঁলোকে সহ্য কৰিব নোৱাৰে কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে হোষ্টেলত কৈছে বাইবেল পঢ়োৱাটো বাইবেল কিনাটো বাইবেল ৰখাটো আৰু ডিঙিত ক্ৰছ থকা চেইন পিন্ধাটো বাধ্যতামূলক তেতিয়াহ'লে এখন ছেকুলাৰ কাণ্ট্ৰিত আমি ইয়াত কি দেখি আছোঁ সম্পূৰ্ণ খ্ৰীষ্টিয়ানিটি তেওঁলোকে ধৰ্ম অনুষ্ঠান মানে কমপ্লিট খ্ৰীষ্টিয়ানিটি আৰু চবচে ডাঙৰ কথাটো হৈছে কি মানে কিছুমান গাৰ্জেনে কথাবিলাক জানি শুনিও মানে বস্তুটো মানে হ'ব কিয় নকয় ষ্টুডেণ্টক কিবা ভয় ভাবুকি দিয়ে নেকি ভয় ভাবুকি মানে কি ডাইৰেক্টলি তুমি যদি আগেইনষ্টত যোৱা ওলাই দিব কিয় এইটো বস্তুটো আমি মই থাকি পিনে নিজে মানে প্ৰমাণ পাইছোঁ মানে আপোনাৰ অলপ দিন আগতে যেতিয়া তেখেতে নতুনকৈ আহিছে এটা মানে আমাৰ হিন্দু বিহাৰী ষ্টুডেণ্ট হয় সি আৰু তেখেতৰে নিজৰ খ্ৰীষ্টিয়ান মানে এটা ট্ৰাইবেল ষ্টুডেণ্টে দুটাই বদমাছ মোৰ ক্লাছত দুটাই মানে আজিকালিতো ল'ৰা ছোৱালী বদমাছ থাকে সিহঁতি মানে আপোনাৰ বিড়ি খোৱা চাদা খোৱা নৰ্মেলি কিয় মানে য'ত নেকি আমি জানো চন্দ্ৰপুৰ এটা ৰুৰেল এৰিয়া হয় একদম চিটিৰ পৰা দূৰত আছে ইয়াতে বেছিভাগটো চব আপোনাৰ গাঁৱৰ অঞ্চলৰ ল'ৰা ছোৱালী তো এইটো খোৱাটো স্বাভাৱিক খায় কিন্তু মোৰ এটা বেয়া লাগিলে সেই খ্ৰীষ্টিয়ান ল'ৰাটোক কিন্তু ফাদাৰে একশ্যন নল'লে কিন্তু এই বিহাৰী ল'ৰাটোক তাৰ স্কুলৰ পৰা ওলাই দিলে য'ত নেকি তাৰ বাপেকে ফাদাৰক আহি পিনে ভৰি ধৰি পিনে ক্ষমা খুজিছে যে আপুনি প্লিজ চান্স দিয়ক মই হাজিৰা কৰা মানুহ মোৰ ল'ৰাটো ভালকৈ পঢ়ি শুনি ওলালে মই ভাল পাওঁ মানে হিন্দু ল'ৰা এটা মানে আমি এইটো এণ্ডৰ্ছ নকৰোঁ যে বিড়ি খাওক চিগাৰেট খাওক বেয়া বস্তু খাওক এইবোৰ বেয়া কথা স্কুলত আৰু স্কুলত সেই পৰিৱেশ আৰু ফাদাৰে খ্ৰীষ্টিয়ান বুলিয়েই মানে সেই প্ৰিন্সিপালজনে খ্ৰীষ্টিয়ান বুলিয়ে ল'ৰাটোক বিড়ি খোৱা ল'ৰাটোক একচেপ্ট কৰিলে কিন্তু এটা ল'ৰাক পলিয়াই পঠিয়াই দিলে
আপোনালোকে বাকীখিনি বুজি পাব মই এতিয়া এটা কথা ক'ম ষ্টুডেণ্টক মেণ্টেলি হাৰাছমেণ্ট কৰা হয় নেকি মেণ্টেলি হেৰাছমেণ্ট মানে চাওক এতিয়া এনেকৈ কথাটো হৈছে মইতো তাতে কাম কৰিলোঁ কিছুমানে এতিয়া কথাটো এনেকৈ ল'ব সি কাম কৰি গ'ল এতিয়া বদনামী গাইছে কিন্তু বদনামী নগাওঁ কিন্তু কথাটো কেনেকুৱা এটা শিক্ষা অনুষ্ঠানত সেনেকৈ হ'ব নালাগে চাওক এইটো মই আপুনি বদনামী গোৱা বুলি কোনোবাই ভাবিব পাৰে তেওঁলোকেও ভাবিব কিন্তু ভাৰতীয় সংবিধান আৰ্টিকল 51 খুব সুন্দৰকৈ লিখা আছে তেখেতে মানে মই জনামতে যেতিয়া তেখেতে নতুনকৈ আহিছিলে মিটিংবিলাক পাতিছিলে মিটিঙত কি কয় মানে তেখেতে মানে ভাৰতীয় মানে ইনডাইৰেক্টলি মানে বস্তুবিলাক মানে যদি কাৰোবাৰ যদি কমন চেন্স সেই ষ্টাফ মিটিঙত যদি কোনোবা কমন চেন্স যদি ইউজ কৰে তেখেতে ডাইৰেক্টলি এইটোৱে কয় যে মানে মই ভাৰতীয় সংবিধান নামানো বুলি বুজাই দিয়ে মানে বস্তু ইনডাইৰেক্টলি কৈ দিয়ে আৰু এনেকুৱা কয় কিছুমান কথা যে তেখেতে মানে অসমৰ মানে এডুকেশ্যন পলিচিটো মানে একো নাই বুলি ভাবে মানে আমাৰ ইয়াতে এডুকেশ্যন মিনিষ্টাৰে হওক কোনোবা হওক মিনিষ্টাৰবিলাক মানে একো নলেজে নাই মানে খ্ৰীষ্টিয়ান মিছনাৰী এডুকেশ্যন ইজ আল্টিমেট এডুকেশ্যন তেখেতে সেইটোৱে কয় যে আমাৰ যোনটো মানে চিষ্টেমটো সেইটো মানে চুপাৰিয়ৰ চিষ্টেম হয় আমাৰ চিষ্টেমত যদি চলিব অসমৰ এডুকেশ্যন চিষ্টেমটো বহুত ভাল হ'ব এইবিলাক কথাবিলাক কয় আমি আৰু শুনো মানে ভাবোঁ কিয় মানে বস্তুটো এনেকুৱা নে এইবোৰ এনেকুৱা এখন স্কুলৰ কথাই নহয় খ্ৰীষ্টিয়ান মিছনাৰী স্কুলৰ যিমানবোৰ তেওঁলোকৰ এইবোৰ আছে তেওঁলোকৰ প্ৰিন্সিপালৰ নামত যিসকল ধৰ্ম প্ৰচাৰক আছে তেওঁলোকৰ এইবোৰ আচৰণ আপোনালোকে শুনিছে গতিকে অভিভাৱক যে আপোনালোকক সেইদিনা দেখুৱালোঁ যে তেওঁলোকে অসমীয়া নাজানে অসমৰ কথা নাজানে অসমৰ হিষ্ট্ৰী নাজানে অসমৰ জিঅ'গ্ৰাফী নাজানে মানে আচলতে তেওঁলোকে জানিব নিবিচাৰে কাৰণ অসমখনক তেওঁলোকে মূলৰ পৰা নষ্ট কৰিব খুজিছে মূলহীন কৰি অসমক মানে মানুহক এনেকুৱা এটা ৰূপ দিব খুজিছে সেইকাৰণে কৈছোঁ নে চাব মেঘালয় মিজোৰাম অৰুণাচলত মেক্সিমাম খ্ৰীষ্টিয়ান হৈ গ'ল মিজোৰামটো অলমষ্ট খ্ৰীষ্টিয়ান মেঘালয় অলমষ্ট খ্ৰীষ্টিয়ান কিন্তু তাতে আটাইতকৈ চাব ড্ৰাগছৰ আটাইতকৈ এডিকশ্যন বেছি কিয় সৰু ল'ৰা ছোৱালী আৰু HIV ক্ষেত্ৰত আটাইতকৈ বেছি কিয় যদি খ্ৰীষ্টিয়ান মিছনাৰী স্কুলৰ এডুকেশ্যন চিষ্টেমটো ইমানেই সুন্দৰ ইমানেই যদি চাইণ্টিফিক তেতিয়াহ'লে সৰু সৰু ল'ৰা ছোৱালীবোৰ গুৱাহাটীৰ ৰিহেব চেণ্টাৰ কিছুমানত আহিবচোন 14 বছৰৰ পৰা 17 বছৰৰ ল'ৰা ছোৱালীও হ'ল নট অনলি ল'ৰা ছোৱালীও কিয় অৱস্থা হৈছে ড্ৰাগছ এডিক্ট হৈ এলকহলিক হৈ HIV হৈ কিয় হৈছে আমি কি দেখি আছোঁ অসমৰ ৰাইজে জনমানসে এইটো চিন্তা কৰক আৰু নিউ এডুকেশ্যন পলিচিত কৈছে স্থানীয় ভাষাত আৰু স্থানীয় বিষয়ত ধৰ্মত এই বিষয়টো আছে সেইবোৰ বাৰু বিজ্ঞসকলে কৰিব আটাইতকৈ এইটো কথা মোৰ গুৰুত্বপূৰ্ণ বুলি ভাবিছোঁ যে ভাৰতীয় সংবিধানত যেতিয়া কৈছে মৌলিক অধিকাৰৰ কথা আমি কওঁ মৌলিক দায়িত্বৰ কথাও কৈছে সেই ফাদাৰজন যিজন আহিছে ফাদাৰ মোৰ দেউতাটো হ'ব নোৱাৰে ফাদাৰ বুলি কিয় মাতে সেইটোও নাজানো যে বেলেগ মোৰ দেউতা থকাৰ পিছত আকৌ বেলেগক মই ফাদাৰ বুলি কেনেকৈ মাতিব পাৰোঁ সেইটো মই বুজি নাপাওঁ প্ৰত্যেক ষ্টুডেণ্টে দেউতা বেলেগ বেলেগ হৈ যায় আৰু এটা সৰু কথা এটা মই আপোনালোকক আলোচনা কৰোঁ মানে সুন্দৰ কথা ক'লে আপুনি যেতিয়া ক'লে কি ফাদাৰ মাতিব লাগে কিন্তু কি হ'ল মই তাতে কাম কৰা যিমান দিন কাম কৰিলোঁ মই মানে ফাদাৰ বুলি নামাতো মই ছাৰ বুলিয়ে কৈছিলোঁ তো একদিন তেখেতে নতুনকৈ যেতিয়া আহিলে মোক মানে অবজেকশ্যন কৰিলে যে তুমি ছাৰ বুলি কিয় কয় মানে চবেই ফাদাৰ বুলি কয় মই ক'লোঁ আপুনি প্ৰিন্সিপাল পজিশ্যনত আছে আপুনি ছাৰ বুলিয়েতো মাতিব লাগে ফাদাৰ বুলি ক'লে বস্তুটো অলপ বেলেগ হৈ যায় সেই বস্তু তো তেখেতে মানে কেনেকুৱা তেখেতে মোক এটা কথা কয় কি আপুনি মানে বস্তুবিলাক বহুত কমপ্লিকেট কৰি দিয়ে মানে কমপ্লিকেট নহয় যোনটো চিষ্টেমেটিকলি মানে সিহঁতৰ ফৰে হ'লে ভাল সিহঁতৰ ফৰে নহ'লে কমপ্লিকেট সেইটো গণ্ডগোল হৈ যায় যিটো আপোনালোকে শুনিছে এইবোৰ আৰু এনেকুৱা বহু ভুক্তভোগী ওলাই আহিছে তেওঁলোকে কৈছে ভাৰতীয় সংবিধান আৰ্টিকল 51A কৈছে ভাৰতৰ সভ্যতা সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগিব তেওঁ খ্ৰীষ্টিয়ান হওক ইছলাম হওক যোনেই নহওক সেইটো তেওঁ সকলোৰে প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ সেইটো দায়িত্ব যদি সেইটো নকৰে তেতিয়াহ'লে তেওঁ ভাৰত বিৰোধী ৰাষ্ট্ৰদ্ৰোহী হ'ব গতিকে আমি কৈছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোক আৰু এনেকুৱা বহু ভুক্তভোগী আছে যিসকলে মুকলিকৈ ওলাই আহিছে আপোনালোকো ওলাই আহক আমি সকলো একত্ৰিত হ'ব লাগিব মুখৰ কথাত দেশ ৰক্ষা নহয় মুখৰ কথাত জাতি ভাষা ৰক্ষা নহয় মুখৰ কথাত সংস্কৃতি ৰক্ষা নহয় গতিকে আমি কৰিব খুজিছোঁ আপোনালোকে আমাক সহায় সহযোগ কৰক এনেকুৱা যথেষ্ট ল'ৰা ওলাই আহিছে ল'ৰা ছোৱালী ওলাই আহিছে আপোনালোকে ওলাই আহক একত্ৰিত হওক চাওক খ্ৰীষ্টিয়ান মিছনেৰে শিক্ষা দিয়ক আমাৰ ক'বলগীয়া নাই কিন্তু ধৰ্ম শিক্ষাৰ নামত সাধাৰণ শিক্ষা অনুষ্ঠানত নাথাকে কেতিয়াও ধৰ্ম অনুষ্ঠান ধৰ্ম শিক্ষা হ'ব নোৱাৰে এইটো কনভাৰ্চন যিটো প্ৰক্ৰিয়া এইবোৰ বন্ধ হ'ব লাগিব আমি মাৰ বান্ধি থিয় হৈছোঁ আপোনালোকে সহযোগ কৰক আজি ৰিংকুমণিয়ে দাসে আপোনালোকক কৈছে আৰু কিবা বিশেষ কথা ক'ব নেকি বিশেষ কথা মানে একো নকওঁ মানে বস্তুটো কেনেকুৱা মই মানে যিমান আমাৰ গাৰ্জেনবিলাক আছে যিমান পেৰেণ্টছবিলাক আছে চবকে এটা কথাই কওঁ যে আপোনালোকে ল'ৰা ছোৱালীক পঢ়াব পঠাইছে পঢ়ক কিন্তু পঢ়া বস্তুটো পঢ়াব দিয়ক যোনটো তেখেতক লাগে তাতে আপোনালোকে পঢ়াব পঠাইছে সিহঁতক আপোনাক ধৰ্মৰ কাৰণে ধৰ্ম পৰিৱৰ্তন ধৰ্ম ল'বলৈতো যাবলৈ দিয়া নাই তো সেই বস্তুটো মানে মই মানে জোৰ দিওঁ আৰু একচুৱেলি কি এইটো আমাৰ লগত কোৱা কথা নহয় আপোনালোকে পঢ়াইছে আপোনালোকে চবে একজুট হৈ পিনে বস্তু কওক যে এইটো ধৰ্মস্থান নহয় এইটো শিক্ষা অনুষ্ঠান হয় এতিয়া শিক্ষাহে দিব লাগে আমাৰ ল'ৰা ছোৱালীকেইটাক
কেনেকৈ ইঞ্জিনিয়াৰ কেনেকৈ ডক্টৰ বনিব কোন কেনেকৈ বনে সেইটো শিকা আমি ল'ব লাগে ইয়াতে আমি সেইটো বস্তু শিকাব লাগে কিন্তু মই আচৰিত পাইছোঁ আপুনি যদি শেহতীয়াকৈ চাই কনভেণ্ট স্কুল বা খ্ৰীষ্টান মিছনেৰী স্কুলৰ পৰা মই কোনো ডাঙৰ চাইণ্টিষ্ট দেখা নাই মই কোনো ডাঙৰ তেনেকুৱা ভাল নাম থকা ডক্টৰ ইঞ্জিনিয়াৰ দেখা নাই কিন্তু যিকেইজন ওলাইছে কিন্তু অসমীয়া মিডিয়ামৰ পৰা অসমীয়া মিডিয়াম এইটো মই আপোনাৰ 100% নাচাত কাম কৰা যিকেইজন আছে তেওঁলোকো মানে মেজৰিটি অসমীয়া বা লোকেল মিডিয়ামত পঢ়ায় একদম 100% কথা আপুনি কথাটো যোনটো কৈছে একদম বহুত ভাল কথা কৈছে কিয় কাৰণে চাওক এতিয়া কি হয় এতিয়া যদি আমাৰ ল'ৰা ছোৱালীবিলাকে যোনটো বেছ থাকে বেছটো এনেকুৱা হৈ যায় কি সিহঁতক মিছনেৰী স্কুলৰ কথা কৈছোঁ কনভেণ্ট স্কুলৰ কথাবিলাক কৈছোঁ সিহঁতৰ বেছত মানে এনেকুৱা বস্তু শিকাই দিয়ে সিহঁতি মানে অসমৰ কথা একো নাজানে এনেই ইণ্ডিয়ান হিষ্ট্ৰীৰ কথা একো নাজানে ইণ্ডিয়ান হিষ্ট্ৰী নাজানে একো নাজানে সিহঁতি ঠিক আছে এতিয়া বস্তুটো কি হ'ল যেতিয়া সিহঁতি আপোনাৰ ধৰি লওক 10লৈকে পঢ়িলে 12লৈকে পঢ়িলে সিহঁতি ওলাই গ'ল ওলাই যোৱাৰ পিছত কি হ'ব সিহঁতি মানে এটা বাৰ্ডন এটা পায় আমিতো এইবিলাক শিকাই নাছিলোঁ মহাভাৰতত কি হৈছে গমেই নাপায় ৰামায়ণত কি হৈছে গমেই নাপায় সেইটো কথাও এতিয়া বস্তুটো মই ইয়াতে ধাৰ্মিক কথাটো কোৱা নাই মানে বস্তুটো কেনেকুৱা যিকেইটা বস্তু আমাৰ সংস্কৃতি আমি যেতিয়া হিষ্ট্ৰী বুলি কওঁ তাতে হিষ্ট্ৰী আমাৰ 3 ভাগ হৈছে এই 3 ভাগত এইটো এটা ভাগ আছে যে আমি আমাৰ ষ্টুডেণ্টবিলাক এইটো শিকাব লাগে আমাৰ ভাৰত এনেকুৱা এটা দেশ য'ত এনেকুৱা মানে মহাভাৰত ৰামায়ণ বোলা বস্তুবোৰ হৈ গৈছে গোটেই কথাখিনি আমি অসমৰ যিখন নিজৰ দেশৰ ভিতৰে নিজৰ মাতৃ পিতৃৰ বিষয়ে আমি জনাটো দৰকাৰ যেনেকৈ ভাৰতৰ বিষয়ে ভাষাৰ বিষয়ে ধৰ্মৰ বিষয়ে জনাটো দৰকাৰ সংস্কৃতিৰ বিষয়ে জনা দৰকাৰ আমি বিশ্বৰ বিষয়ে জানিম কিন্তু বিশ্বৰ বিষয়ে জানিবলৈ গৈ যদি নিজৰ ঘৰৰ কথাই নাজানো তেতিয়াহ'লে সেইটোতো আৰু ঘৰৰ ল'ৰা হ'ব নোৱাৰে গতিকে এই কথাখিনি আমাৰ অভিভাৱকসকলে চিন্তা কৰিব আকৌ আমি কেতিয়াবা লগ পাম ৰিংকু আমাৰ আৰু কিবা থাকিলে তেওঁ মনত পৰিলে ক'ব 4 বছৰত কি হৈছিলে দেই ভালে থাকক সকলো বুজি পাওক অনুভৱ কৰক আৰু মাৰ বান্ধি থিয় হওক আমি যুদ্ধ কৰিব লাগিব খ্ৰীষ্টিয়ান ধৰ্মৰ বিৰুদ্ধে নহয় কিন্তু শিক্ষা দিয়াৰ নামত যে ধৰ্মান্তকৰণ কৰাৰ যিটো পাশবিক আচৰণ আৰু অসাংবিধানিক ৰাষ্ট্ৰদ্ৰোহী কৰ্মকাণ্ড তাৰ বিৰুদ্ধে আচৰণ আমি কৰিছোঁ আৰু কৰি যাম আপোনালোক ওলাই আহক কোনেও একো কৰিব নোৱাৰে আপোনাৰ ল'ৰা ছোৱালীকো একো কৰিব নোৱাৰে যদি কৰে তেতিয়াহ'লে তেওঁলোককো আমি সোধাই নিদিওঁ কৈ থলোঁ আজি Yani bidingu nak songara maiko chanche chem nak song sakantin video ko bonin ba niya ha nimna sabarang asamis ko masigen sabarang masi jawa jirangan masi jadi masi jamai nakuna mo nigi mungna nak song jirangan masi chem yani bidingu nak songara maiko chanche chem comment section no comments khat na gata gwal phatna be sakantin antang tangni chanche ni ko